হিংসা বিদ্বেষ ঘৃণাৰ কলীয়া গাঁৱৰ ফালে এই বহাগে লৈ আহক, আমাৰ মনবিলাক ৰঙীয়াল হওক, লৈ আহক শান্তি সম্প্ৰীতি আৰু সকলোৰে জীৱন মংগলময় হওক। এই কামনাৰে সৈতে সকলোকে বিহুৰ শুভেচ্ছা জনাই মই এই বিহু উৎসৱ পালনৰ কৃতজ্ঞতা কামনা কৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক। তেখেতে ব্যস্ততাৰ মাজতো আমাৰ মাজত উপস্থিত হৈছেহি। এইবাৰ আমি বটদ্ৰৱা সমষ্টি তথা বৰ্তমানৰ ধিং সমষ্টিৰ বিধায়িকা শিৱামণি বৰা বাইদেউ বিহুৰ ওলগ জনাবলৈ আমি অনুৰোধ জনাইছোঁ। তাৰ আগে আগে তেখেতক এখনি বিহুৱান আৰু এটি সুনাম জাপিৰে তেখেতক বিহুৰ ওলগ জনাব ধিং বিহু সংস্থাপন সমিতিৰ তৰফৰ পৰা নৱজ্যোতি শইকীয়া। নৱজ্যোতি শইকীয়া আমি বাইদেউক একাষাৰ বিহুৰ ওলগ জনাবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। জয় জয়তে মই শ্ৰদ্ধাৰ বিহুপ্ৰেমী ৰাইজসকলক অসমীয়া নৱবৰ্ষৰ শুভকামনা আৰু ৰঙালী বিহুৰ ওলগ যাচিলোঁ। আজি ইমান এটা সুন্দৰ পৰিৱেশ যে মোৰ প্ৰতিবাৰেই এই বিহুলৈ মোক নিমন্ত্ৰণ কৰে, মোৰ কিন্তু অহাৰ সৌভাগ্য হোৱা নাছিলে। আজি মোৰ সৌভাগ্য হ'ল, কিন্তু বহুত লৰালৰি আমাৰ বহুত কিছুমান নিৰ্দিষ্ট কাৰ্যসূচী আছে MP ডাঙৰীয়াৰ লগত, গতিকে মই বৰ বেছি সময় থাকিব নোৱাৰিম। মই কথা দিছোঁ অহাবাৰ এই বিহুত মই একদম ৰাতিপুৱাৰ পৰা একদম শেষলৈকে থাকিম বুলি কথা দিছোঁ যে যেতিয়া এটা জাতি পৰিচয় পায়, কেতিয়া সেই জাতিটোৰ পৰিচয় পায় যেতিয়া তাৰ জাতিটোৰ লগত যিখিনি সংস্কৃতি, যিখিনি ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সংস্কৃতি এইখিনি যেতিয়া ৰিফ্লেক্ট হয় তেতিয়াহে এটা জাতিৰ পৰিচয় দিব পৰা যায়। আৰু এই ৩৭তম ধিং বিহুৱে এইটো দেখুৱাই দিছে যে সংস্কৃতি কি, সাংস্কৃতিক কি, গোটেই বস্তুখিনি দেখুৱাই দিছে। আৰু মই সেইকাৰণে উদ্যোক্তাসকললৈ মই ইয়াৰ পৰাই মোৰ নমস্কাৰ জনাইছোঁ, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান সুন্দৰকৈ এই ৩৭ বছৰে এই বিহুটো আমাৰ যিহেতু এই বিহুটো পালন কৰি আহিছে, তেওঁলোকে ষ্টেজৰ বিহুটো আজি যিটো আমাৰ ফিল্ডত যিটো বিহু পাতিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাচনীসকলক দেখিছোঁ বহুতখিনি সময় তেওঁলোকে অপেক্ষা কৰি আছে। মই নাছিলে তেখেতসকলৰ লগত ময়ো এপাক নাচিম বুলি ভাবিছিলোঁ এইবাৰ, কিন্তু এইখিনিও সৌভাগ্য মোৰ নহ'ল। কিন্তু শেষত মই এইটোৱে ক'ম, আৰু ইয়াত যিহেতু ২৬খন গাঁৱৰ ৰাইজ আছে, ৰাইজসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোখিনি আহিছে, পুনৰবাৰ ৰাইজসকলক মই নিশ্চয় লগ পাম। আৰু আজি বিশেষ কথা নকওঁ, আপোনালোকে এই বহাগৰ এই মতলীয়া দিনত সকলোৱে একাত্মকভাৱে লাগি যাওক বিহুত, আৰু সকলোৰে মন প্ৰাণ বহাগৰ নিচিনাকৈ উজ্জ্বলি উঠক। মই সকলোৰে ওচৰত এইখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে নৱবৰ্ষটো যেন অধিক সুখময় হওক। ধন্যবাদ। এনেকৈ কৈ মোৰ চমু বক্তব্য ইমানতে সামৰণি।